হয়, ইতিমধ্যে নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে আৰু তাৰ পিছতেই দেখা গৈছে যে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা আৰু বিশেষকৈ শাসকীয় দল বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে যাতে সুফলাফল তেওঁলোকে লাভ কৰিব পাৰে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰৰ মাজমজিয়াত, আৰু শিৱসাগৰ নগৰৰ মাজমজিয়াত ইতিমধ্যেই শাসকীয় বিজেপি দলে এটা সমষ্টিভিত্তিক এটা কাৰ্যালয় তেওঁলোকে নিৰ্মাণ কৰিছে আৰু অহা কালিলৈ সেই সমষ্টিভিত্তিক কাৰ্যালয়টো মন্ত্ৰী পীযুষ হাজৰিকা আৰু বৰ্তমানৰ সাংসদ তপন গগৈয়ে মুকলি কৰিব। আৰু ইয়াৰ পৰা এটা কথাই প্ৰতিপন্ন হয় যে অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত সকলোৱে আশা কৰাৰ ধৰণে আকৰ্ষণীয় যুঁজখন হয়তো যোৰহাট লোকসভা সমষ্টিতেই হ'ব। ৰাজনৈতিক সচেতন মহলে এইটো আশা কৰিছে যে আটাইকেইটা সমষ্টিৰ ভিতৰত যোৰহাটৰ যিখন যুঁজ হ'ব সেই যুঁজখনেই আকৰ্ষণীয় যুঁজ হ'ব। তাৰ বাবে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি দল আৰু শিৱসাগৰ জিলাত যাতে তপন গগৈক বিপুল ভোটেৰে জয়লাভ উলিয়াই লৈ যাব পাৰি তাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। মোৰ সৈতে শাসকীয় দল বিজেপিৰ কৰ্মকৰ্তাসকল আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এইবাৰ সকলোৱে দৃষ্টি নিবদ্ধ কৰি ৰাখিছে যোৰহাট লোকসভা সমষ্টিত, কাৰণ ইয়াত সবাতোতকৈ আকৰ্ষণীয় যুঁজখন হ'ব বুলি আশা কৰিছে। বিপক্ষক কেনেধৰণে গ্ৰহণ কৰিছে আপোনালোকে? আমি কেতিয়াও বিপক্ষক আমি সহজভাৱে গ্ৰহণ নকৰোঁ, সেইটো বিজেপিৰ চৰিত্ৰ নহয়। আকৰ্ষণীয় যুঁজ হ'ব আৰু যেতিয়া যুঁজখন আকৰ্ষণীয় হয় তেতিয়া যুঁজি ভাল লাগে। আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে এটা বুকুত পণ বান্ধি লৈছে যে যোৰহাট লোকসভা সমষ্টিটোৰ 10টা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁৱে ভূঞে যি উন্নয়নৰ গতিধাৰা অব্যাহত আছে সেই উন্নয়নৰ গতিধাৰা যদি অব্যাহত থাকিবলৈ হয় তেন্তে ৰাজ্যত যিহেতু বিজেপি চৰকাৰ আছে কেন্দ্ৰত বিজেপি চৰকাৰ হ'বই লাগিব। আৰু কেন্দ্ৰত বিজেপি চৰকাৰ হ'বলৈ হ'লে আমি তপন গগৈ আমি নৰেন্দ্ৰ মোদীক ভোট দিম, যাৰ জৰিয়তে আজি ভাৰত 10 নম্বৰৰ পৰা 5 নম্বৰ স্থানলৈ উন্নীত হ'ল। অসমৰ গাঁৱে ভূঞে আজি আপুনি চাওক, আগতে সংগঠনসমূহে বিশেষভাৱে আন্দোলন কৰিবলগীয়া হৈছিল কেৱল বোকা ৰাস্তাৰ বাবে, কিন্তু যেতিয়াৰ পৰা অসমত বিজেপি চৰকাৰ হ'ল আজিৰ দিনত আপোনালোক সাংবাদিক হিচাপে আপোনালোকে বিভিন্ন ঠাইত কভাৰেজ কৰি ফুৰে, আপোনালোকে এটা চাওক আজিৰ দিনত ৰাস্তাৰ বাবে অন্ততঃ কোনেও আন্দোলন কৰিবলগীয়া হোৱা নাই। আন্দোলন নকৰাকৈ পদূলিমূৰৰ ৰাস্তাটো কেতিয়া নিৰ্মাণ হৈ গৈছে গাঁৱৰ ৰাইজে কিন্তু গম নাপায়। ইয়াৰ মাজতে মই এটা প্ৰশ্ন কৰোঁ, ইতিমধ্যে এটা কথা ওলাই আছে যে সৰব সাংসদ আৰু নীৰৱ সাংসদ, এই ক্ষেত্ৰত তপন গগৈলৈ কিবা প্ৰত্যাহ্বান আহিব পাৰে নেকি? প্ৰত্যাহ্বান নাহে। সৰব আৰু নীৰৱ এই কথাটো মই আপোনাক স্পষ্ট কৰি দিব বিচাৰিছোঁ। যেতিয়া চৰকাৰখন আমাৰ নিজৰ থাকে, চৰকাৰখনক আমি চিঞৰ বাখৰ কৰিব নালাগে। এখন কাগজ বা সেই বিভাগীয় মন্ত্ৰীজনক কেন্দ্ৰীয় মন্ত্ৰীজনক এটা আপিল কৰিলে যেতিয়া সুবিধাটো লাভ কৰে তাত থিয় হৈ পেলাই হৈ চৈ কৰিব লগাৰ প্ৰয়োজন নাই। আৰু যেতিয়া শাসনত থাকে, শাসনত থকা দলটোৰ প্ৰতিনিধিজনতকৈ বিৰোধী দলটোৰ প্ৰতিনিধিজনে এনেও সৰব হৈ প্ৰতিপন্ন কৰিবলৈ নিজক চেষ্টা কৰে। আজি আপোনাক মই এটা কথা সুধিছোঁ, আপোনাৰ ঘৰত যেতিয়া আপোনাৰ পেটত ভোক লাগে আপুনি মাক মোৰ ভোক লাগিছে মা ভাতমুঠি দিয়া বুলি ক'লেই আপোনাক মায়ে ভাতমুঠি বাঢ়ি দিব। আপুনি মাক ভাতমুঠি বিচাৰি আপুনি পাকঘৰৰ কাঁহী বাতি দলিয়াব নালাগে। ঠিক তেনেদৰে যেতিয়া কেন্দ্ৰত আমাৰ নিজৰ চৰকাৰ বহি আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয়ত বিজেপি চৰকাৰ বহি আছে, তপন গগৈয়ে হৈ হাল্লা কৰিব নালাগে। তপন গগৈয়ে কাগজ এখন লিখি দিলে মানুহৰ জীৱন ধাৰণা। ধন্যবাদ জনাইছোঁ। মোৰ সৈতে আছে পূৰ্বৰ হাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এইবাৰ সকলোৰে দৃষ্টি নিবদ্ধ এটা সমষ্টিতে যে এখন আকৰ্ষণীয় যুঁজ হ'ব যোৰহাট লোকসভা সমষ্টিত, গতিকে প্ৰতিদ্বন্দ্বী গৌৰৱ গগৈ কেনেধৰণে গ্ৰহণ কৰিব বা কেনেধৰণে ৰণকৌশল আপোনালোকে ৰচনা কৰিছে? নিশ্চয় আজি দেশৰ জনসাধাৰণ উন্নয়নৰ লগত আছে, গতিকে যিজন প্ৰধানমন্ত্ৰীয়ে আজি দেশখনক যিটো গতিত আগবঢ়াই লৈ গ'ল আজি 10টা বছৰত, গতিকে এতিয়া দেশৰ জনসাধাৰণে বুজি পাইছে গোটেই কথাখিনি। আৰু আমাৰ ৰাজ্যটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো গতিধাৰাৰে কাম কৰিছে, গতিকে ইয়াত আৰু বেলেগ চিন্তাধাৰা কৰিব লগা নাথাকে। কাৰণ যিখিনি কমিটমেণ্ট আজি প্ৰধানমন্ত্ৰী কমিটমেণ্টেই হওক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেণ্টেই হওক, তেওঁলোকে কমিটমেণ্ট ৰক্ষা কৰিছে। কিন্তু আগৰ চৰকাৰবিলাকে তেনেকুৱা ধৰণে কমিটমেণ্ট দি কোনো ধৰণৰ কমিটমেণ্ট ৰক্ষা কৰিব পৰা নাছিলে। এই কথাবিলাক আজি ৰাইজৰ মাজত লুকাই থকা নাই, ৰাইজে বুজি পাইছে। আৰু নিশ্চিত বা পুনৰ তৃতীয়বাৰৰ কাৰণে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হ'ব।
আৰু আমাৰ সমষ্টিৰ পৰাও যোৰহাট লোকসভাৰ পৰাও তপন গগৈ ডাঙৰীয়াই বহু ভোটত হয় ইলেকশ্যনটো বেলেগ কোনোবা কেণ্ডিডেট দিলে হয়তো অকণমান তপন গগৈ ডাঙৰীয়াই শুই থাকিও ইলেকশ্যন খেলিলেও জিকিলেহেঁতেন এতিয়া অকণমান ঘূৰা পকা কৰিব লাগিব আৰু সেইটো পৰ্যায়ত আমি সংগঠন ইতিমধ্যে কৰি ৰাখিছোঁ আমাৰ সমষ্টিৰ পৰা জিকি যাব পৰাকৈ আমাৰ প্ৰতিটো সমষ্টিয়ে ইতিমধ্যে তৃণমূল পৰ্যায়ত গাছ লেভেলৰ যিখিনি আমাৰ সংগঠন থাকিব লাগে ভোট লেভেলত সেইখিনি আমি সংগঠন কমপ্লিট কৰিছোঁ অহা কালিলৈ মুকলি কৰা হ'ব কাৰ্যালয় নিশ্চয় কাইলৈ আমি চিন্তা চৰ্চা কৰিছোঁ যিহেতু আমাৰ কৰ্মীসকল কেতিয়াবা ক'ৰবাত অকণমান জীয়াবৰ কাৰণে এডোখৰ ঠাই লাগিব তাৰ কাৰণে সেই ব্যৱস্থাটো কৰি আছে কোনে মুকলি কৰিব আমাৰ সাংসদ তপন গগৈ ডাঙৰীয়াই আৰু মন্ত্ৰী ফিৰোজ হাজৰিকা ডাঙৰীয়া লগত থাকিব হয় ধন্যবাদ জনাইছোঁ শিৱসাগৰ জিলাখনত থকা প্ৰায় 3,80,000ৰো অধিক ভোটাৰে ভাগ্য নিৰ্ধাৰণ কৰিব এইসকল প্ৰাৰ্থীৰ আৰু ইতিমধ্যে শাসকীয় বিজেপিয়ে তৎপৰতা বৃদ্ধি কৰিছে আৰু তাৰ ফলস্বৰূপে এইদৰে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ KPM চাৰিআলিত তেওঁলোকে যি শিৱসাগৰ বিধানসভা সমষ্টিৰ কাৰ্যালয় তেওঁলোকে মুকলি কৰিব অহা কালিলৈ আৰু অহা কালিলৈ দিনটো বিশেষভাৱে উল্লেখযোগ্য কাৰণ অহা কালিলৈ দিনটোত বিজেপিৰ কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকিব সাংসদ তপন গগৈৰ লগতে মন্ত্ৰী ফিৰোজ হাজৰিকা আৰু একে সময়তে কালিলৈ দিনটোত শিৱসাগৰ নগৰত প্ৰচাৰ চলাব কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত